নমস্কাৰ দৰ্শক বন্ধু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আগন্তুক লোকসভা নিৰ্বাচনত কেনেদৰে ইভিএম আৰু ভিভিপ্যাটৰ জৰিয়তে ভোটদান কৰিব এই বিষয়ে আমি আলোচনা কৰিম আৰু আপোনালোকক ডেমো দিম। এই ভিডিঅ'টোত দেখা বাইদেউগৰাকীয়ে খুব সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিছে ইভিএম আৰু ভিভিপ্যাটৰ বিষয়ে, কিন্তু মাইক্ৰফোনৰ সাউণ্ড নহাত ভিডিঅ'টো আকৌ এবাৰ এডিট কৰিব লগা হৈছে। এইটো হৈছে ভিভিপ্যাট। তাৰ কিনাৰতে সোঁফালে দেখিছে এয়া ইলেক্ট্ৰনিক ভোটিং মেচিন। আৰু ভিভিপ্যাট মানে হৈছে ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল। ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল। আগৰ নিৰ্বাচনত যদিও আপোনালোকে ইভিএমৰ জৰিয়তে ভোটদান কৰিছিল, কিন্তু আপোনালোকে ভিভিপ্যাটৰ বিষয়ে আগতে হয়তো জনা নাছিল। ইয়াত এখন সৰু স্ক্ৰীন থাকে। এই স্ক্ৰীনতে আপোনালোকে ভোটদান কৰা প্ৰাৰ্থীগৰাকীৰ ক্ৰমিক নম্বৰ, চিহ্ন অথবা তেওঁৰ ফটো থাকিব। ইভিএমত ভোটদান কৰাৰ লগে লগে 7 ছেকেণ্ডৰ বাবে স্ক্ৰীনত আপুনি ভোটদান কৰা প্ৰাৰ্থীগৰাকীৰ ক্ৰমিক নম্বৰ, চিহ্ন অথবা ফটো 7 ছেকেণ্ডৰ কাৰণে ওলাব। সেইটো আপুনি চাই কনফাৰ্মেশ্যন কৰিব পাৰিব যে আপুনি যিগৰাকীক ভোটদান কৰিছিলে সঠিকভাৱে ভোটটো তেওঁলৈ গৈছে নে বেলেগলৈ গৈছে। ইভিএমটোত মুঠ 16টা ছুইচ থাকিব, য'ত প্ৰত্যেকটো ছুইচৰ এগেইনষ্টত এজন এজন প্ৰাৰ্থীৰ নাম অথবা চিহ্ন থাকিব। আপোনালোকে 1ৰ পৰা 16লৈকে যিকোনো এটাতে দবাব পাৰিব। যদিহে প্ৰাৰ্থী 1ৰ পৰা 16জন হয়, হয়তো আপোনালোকে 16জন প্ৰাৰ্থী নাথাকিবও পাৰে, 2জন বা 3জন তেনেকুৱাও হ'ব পাৰে। গতিকে ভোটদান কৰাৰ আগত ভালদৰে চাই ল'ব আপোনাৰ পচন্দৰ প্ৰাৰ্থীজন কেই নম্বৰত আছে। তেতিয়াহ'লে আহক এইবাৰ কেনেদৰে ভোট দিম এটা ডেমো চাই লওঁ। ইলেক্ট্ৰনিক ভোটিং মেচিনটোত এই গ্ৰীণ কালাৰ যিটো লাইট জ্বলি আছে তাৰ মানে হৈছে ভোট দিবলৈ ৰেডি। তাৰপিছত আপোনাৰ পচন্দৰ প্ৰাৰ্থীজনক আপুনি ভোটদান কৰিলে, কাৰ চিনটো দেখিছেনে, ৰেড লাইটটো জ্বলি গ'ল আৰু স্ক্ৰীণত আপোনাৰ পচন্দৰ প্ৰাৰ্থীজন এয়া আহি গ'ল। 7 ছেকেণ্ডৰ বাবে আকৌ ইভিএম মেচিনটোৰ পিছত সোমাই গ'ল। তাৰপিছত যেতিয়া প্ৰিজাইডিং অফিচাৰজনে সেইফালে ছাইডত থকা কিনাৰত থকা মেচিনটোত যেতিয়া দবাব, তেতিয়া আকৌ গ্ৰীণ লাইটটো জ্বলিব। তাৰপিছত পিছৰজনে আকৌ ভোটদান কৰিবলৈ আহিব পাৰিব। এতিয়া আপোনালোকে দেখিব 2 নম্বৰত ভোট দিছে, লাইটটো নুমাই গ'ল, ৰঙা লাইটটো জ্বলি গ'ল। ইয়াত আপোনালোকে 7 ছেকেণ্ডৰ বাবে স্ক্ৰীণখনত ফ্লেছ হ'ব 2 নম্বৰ প্ৰাৰ্থী আৰু ইয়াৰ তলত পৰি গ'ল। এয়াই আছিলে ইভিএম আৰু ভিভিপ্যাটৰ জৰিয়তে আপোনালোকে কেনেদৰে ভোটদান কৰিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।